70 টাকা আং নংখো মোজাং মনো কিমান কাটা আছিল বৰফ কি ও ইয়াৰ তো বেংকত পইচা থকা কাম হল এটি বেলে বেয়াকে কাটিছে আৰু হাতত তাকে মানে হেয়া ফাৰ্মাসী থুমালো আৰু বেন্ডেজ কিনিবা কিমান গুড মৰ্নিং সকলোকে নমস্কাৰ জনাই হাজিৰ ব্লগটো আৰম্ভ কৰিছো মানে বজাৰত যাব ওলাইছো আজি হৈছে বৃষ্টিবাৰ মানে বামুণীগাঁৱত বজাৰ হয় বৃষ্টিবাৰ আৰু ৰবিবাৰে সপ্তাহত দুই দিন বজাৰ হয় আজি বৃষ্টিবাৰ তাকে অলপমান বজাৰত যাম কিবা কিবি বস্তু আনিব লগা আছে আৰু মানে বেংকত অলপ কাম আছে মানে আমাৰ কইনাৰ বেংকত অলপ কাম আছে মানে কইনাৰ যোনটো বেংকত একাউণ্ট আছে তাৰ কাম আছে আৰু মোৰ বেংকৰ অলপমান কাম আছে সেইখিনি কৰিব লাগে তাকে যাব ওলাইছো তো আজিৰ ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰিছো ব্লগটো আৰম্ভ কৰিছো মানে গাইজ এই তিৰিৰ লগত ক'ৰবাত যাব লগা হ'লে বম দিগদাৰ লাগে ওলাই থকা সময়ত এনেকা টাইম লাগাই নাই ইয়াত তাৰ বেগ চেগ লৈ ৰেডি হৈ আছো ইয়াত এতিয়ালৈকে ওলাব পাৰাই নাই আৰু সি আজি দোকানা পিন্ধছি কেনেবা দেখা হৈছে ঘণ্টা চাব যাব নাই আৰু ওলাই অহাৰ পৰা কেনেবা দেখা পাই মানে আমনি লাগি গ'ল ৰখিয়ে আছো মোটামুটি 20 মিনিটমান ৰখি লৈ ওলাই আছে কি খুহে কি নুখুহে কলাকাউৰী গিলাই গাখীৰত ডুব মাৰিলি যেনেকা নকওঁগে আৰু মানে শুনা পালে বেয়া পাব নকওঁ আৰু আহক ৰ ফাইনেলি আমাৰ মহাৰাণীয়ে মানে আধা ঘণ্টামান মেকআপ কৰি ওলা হ'ল এতিয়াহে যিয়ে নহওক আৰু মানে দখনা পিন্ধছে আজি কেনে লাগছে একদম বৰ লাগছে না দেচোন বৰ যি পিন্ধছা দখনা পিন্ধছা মোজাং মানে কি হা হা মই নাজানো আং নংখো মোজাং মনো কিমান কাটা আছিল বৰফ হয় না নহয় নাজানো দেই গাইছ আপোনালোকে জানে তো কমেণ্ট কৰি ক'ব মই একো নাজানো তো এতিয়া যাওঁ আৰু মানে বেটিক লৈ নাযাওঁ আৰু মানে বেটিক ঘৰতে থৈ যাম আৰু আইতা কালতে থৈ যাম বেটিয়ে কিবা আনবা দিছে আৰু খালি তো তাক লৈ নাযাম মানে বহুত এই কিবা কিবি দিগদাৰ হয় আৰু মানে বস্তু আনবা লাগব না মানে বজাৰ আনবা লাগব মানে 3টা মানুহক দিগদাৰ হয় আৰু এতিয়া বেটিক ঘৰতে থৈ যাম এতিয়া আমি যাতে যাওঁ আৰু মজাকে চলো ডাইৰেক্ট বজাৰত লগ পাই আছো তো আমি বামুণীগাঁও বজাৰত আহিম বুলি কৈছিলোঁ মানে বামুণীগাঁও চেৰা 6 গাঁৱতে আহিছিলোঁ মানে আমাৰ 6 গাঁৱত বিশেষ এটা কাম ওলালা আৰু কামটো কৰিলোঁ কিন্তু এতিয়া বেটিয়ে একযোৰ কাপোৰ নিব দিছে তাৰ কাৰণে তাকে ভাবিলোঁ একবাৰ ট্ৰেণ্ডতে সোমাই যাওঁ নাকি অঁ তাকে ট্ৰেণ্ডতে সোমাই বেটিৰ কাৰণে একযোৰা কাপোৰ চাওঁ আৰু এইটো সোমাই পোৱা নাই আৰু মানে 6 গাঁৱৰ ওচৰতে আমি মানে এই ট্ৰেণ্ডখনত সোমাই পোৱা নাই আজি সোমাব কেনেকুৱা লাগে তো চালো তো ট্ৰেণ্ডৰ ভিতৰত কাপোৰ চালোঁ কিন্তু আমাৰ বেটিয়ে যিটো কাপোৰ নিব দিছিল সেই কাপোৰটো নাই মানে আমাৰ বেটিক কুৰ্তা ছেট লাগে তো কুৰ্তা বৰ্তমান নাই আৰু ষ্টক নাই শেষ হৈছে তো নলালোঁ আৰু এনেই ভিতৰত সোমাই আহানচোন হ'ল আৰু বিশালত যাবি নেকি বিশালত হা তো আগত এখন আৰু বিশাল আছে তাতে যাওঁ বিশালে না কি না বিশালে যেন লাগছে আৰু তাতে যাওঁ তাতে পাওঁ না নাপাওঁ তাতে নাপালে আৰু বামুণীগাঁৱত যাম তাতে বামুণীগাঁৱত বজাৰতে ল'ব লাগব আৰু তো মানে মই বিশাল বুলি কৈছিলোঁ এইখন ফেশ্বন চিটিহে এতিয়া আৰু ইয়াতে সোমাই বেটিৰ কাৰণে কাপোৰ ধৰা চাওঁ আৰু ইয়াত বা পায় না নাপায় তো চলো তো ইয়াতে সোমাইছোঁ আৰু এতিয়া সোমোৱা নাই বৰ্তমান সোমামহে আৰু এতিয়া তো বজাৰ চজাৰ কৰিলোঁ আৰু ভিতৰত মানে সেই ভিডিঅ' কৰিব নেদে মানে বেটিৰ কাৰণে দুটা ফ্ৰক লৈছোঁ সেই কুৰ্তা নাপালোঁ আৰু ফ্ৰক দুটা আৰু ইয়াতে নেদেখাওঁ ভিডিঅ'টোৰ শেষত দেখাই আছোঁ দেই গাইছ কেনেকুৱা কি এখনত 500 টকা লৈছে এখন কিবা 400 কিবা টকা 400 মান লৈছে নেকি তো এতিয়া আৰু যাই থাকোঁ ডাইৰেক্ট বামুণীগাঁৱত আৰু অলপ বজাৰ কৰিব লগা আছে আৰু মানে 6 গাঁৱৰ এইকেইটা দিন যিটোৱে অৱস্থা হৈছে মানে ৰ'দ দিলে সেই হয় এই ধূলা হয় আৰু বৰষুণ দিলে বোকা হৈ হৈ আছে বৰষুণ দিছিল না আৰু অলপ আগত ধূলা হয় এতিয়া যাওঁতে আৰু সেনেকৈ কষ্ট কৰি হেলমেটো অনা নাই চশমাও অনা নাই এনেকৈ যাব লাগিব ধেই মাক কচম যিটোহে থুৰা লাগছি না চশমাও নানলো হেলমেটো নানলো মাস্কো নানলো থুলাটো লুতৰ বুতৰ হৈ যায় আছোঁ দে এটা ঘৰত লাগি সেই জানা হ'লে লৈ আহিলোঁ হৈ ইমান এনেকুৱা হ'ব বুলি ভাবাই নাছিলোঁ মানে যোৱাকালি বৰষুণ দিছিল না ৰাতি ভাবিলোঁ আৰু বতৰটো অলপমান সেই হৈ আছে মানে ৰাস্তা ঘাটগিলা অলপমান পানী হৈ আছে কিন্তু নাই তো এতিয়া মোটামুটি বাজিল 2টা এতিয়াহে আহি পেলোঁ বামুণীগাঁও বজাৰ লাহে ভাঙবই আৰু আমি এতিয়াহে আহিছোঁ আৰু আমাৰ বেংকত কাম আছে এতিয়া আমাৰ শ্ৰীমতীৰ মানে বেংকত অলপ কাম আছে এতিয়া বেংকত যাই আছোঁ এইফালে আছে আমাৰ সন্মুখতে ইউকো বেংক এইটো তো তাতে যাই আছোঁ আৰু এতিয়া পইচা ল'বি নেকি হা কি ক'ত থবিহে মানে তাৰ একেবাৰে নহয় মানে ছ'চাইটিৰ পইচা থবা লগা হৈছে মানে সি আজি থ'ব আৰু যেনিবা লাগে তাৰ লগৰকেইটা যে অহা নাই সি কি যাব আজি তিৰিগিলাৰ কামহে আৰু যা তো পইচাটো জমাহে কৰিব না প্ৰথমতে মানে সেই জমা কৰা ফৰ্ম এখন লৈ আনো বাহিৰত লিখিব লাগিব তো বেংকত পইচা থকা কাম হ'ল মানে ছ'চাইটিৰ পইচাৰে হাতৰে বেছি নথায় আৰু মাহে 2000 মানকৈ থয় আৰু 3টাই সেই আৰু সঁচা কথাটো কৰিছে নেকি এনেকৈ থৈ আছে এতিয়াহে মানে বজাৰ কৰিম আৰু এতিয়া বজাৰত দেখি যাম বজাৰ ভাঙিলে নাই কি সেনা ক'ব নোৱাৰিছোঁ আৰু মানে 2টা 2:30মান বাজি গ'ল আৰু এতিয়া দেৰি হ'ল বহুত বজাৰত সোমাওঁতে এতিয়া 3টাই বাজে আৰু মানে বজাৰ খালী হৈ গৈছে মানুহ নাই দোকানীগিলা একদম মানুহ নাই আৰু খালী হৈ গৈছে মানে দোকানগিলা লাহে আৰু কাপোৰ চাপোৰ চাপি পেলাই ঘৰতে যাব আৰু আমি এইখিনি সময়তে আহি পালোঁ এতিয়া হা ডিছকাউণ্ট দি আছে না নাই কাপোৰৰ ডিছকাউণ্ট দি আছে না নাই কাপোৰৰ ডিছকাউণ্ট দি আছে না নাই আচ্ছা হয় নেকি 100 টকাৰ বস্তু 300 বিকি আছা
ইয়াতৰ দোকানত বোলে 100 টকাৰ বস্তু 300 বিকি আছে এতে কোনবা আহিবি নেকি কাপোৰ কিনবা হা হা ইমান এনেকাকে ডিসকাউন্ট দি আছা এ ৰা দে यार আচ্ছা সৰু সৰাকে আমাৰ বজাৰ মোটামুটিতে শেষে হ'ল কিন্তু আৰু ঘৰৰ পৰা আহোঁতে বেটেৰী গৈ পঠাইছিল পাপা লেচু লৈ আহিবি কিন্তু লেচু ল'বা আহিছোঁ এইফালে লেচু এইগিলা লেচু অঁ কৰি লেচু আছিলে এক ফাক কিমান কি 70 টাকা 50 টাকামান ল দে এক ফাক হা এইখিনি লেচুত 70 টাকা কথা কৈছি মানে হা হা 60 টাকা দিবা দে দি এক ফাক দি এই ভাগ দি ভাগ মানে এক ফাক লেচুৰ দাম 60 টাকা মানে লেচুৰ খেতি কৰাও ভাল দিয়ে আৰু বেটি নিবা দিছিলে নিলেও দিগদাৰ হয় না কথাটো নিবা লাগিব আৰু নহ'লে আৰু মায়েকে দেউতাকে এৰি আহিছোঁ কাণ দিব নহ'লে ঘৰত আৰু নিলি তো বজাৰ কৰা অলমষ্ট কমপ্লিট এতিয়া আৰু ঘৰত যাব লাগে এই দোকানখনৰ পৰা বেটিৰ কাৰণে অলপমান মিঠাইও লৈছোঁ লেচুও লৈছোঁ এতিয়া বেটি বা ঘৰত কি কৰি আছে একেলগে এৰি থৈছোঁ মানে একেলগে এৰি থৈ অহা নাই আৰু আইতাকৰ লগত থৈ আহিছোঁ এতিয়া যাওঁ সোনকালে মানে কান্দি থাকিব পাৰে না আৰু আজি ফাৰ্ষ্ট টাইম এৰি থৈ আহিছোঁ তাক মাক দেউতাকে অলপ মনতো পৰি আছে বেয়াও লাগি আছে এতিয়া ফটাফট যাওঁ আৰু তো মানে ঘৰত যাবাহে ওলাইছিলোঁ এতিয়া আৰু ঘৰৰ পৰা ফোন মাৰিছে বেটি বেলে বেয়াকৈ কাটিছে আৰু হাতত তাকে মানে সেয়া ফাৰ্মাচীত সোমালোঁ আৰু বেণ্ডেজ কিনিবা কিমান বা কাটিছে নাজানো আৰু মানে ঘৰতে একেলাই থৈ আহিছিলোঁ কি কৰিবা কেনেকৈ কাটা খাল আৰু হাতত পেলাই কাটা খাইছে তাকে এটা বেণ্ডেজ ল'ব সোমাইছোঁ আৰু কি যে হ'ব ছোৱালীটোৰ লগতো মানে আৰু কেইটা লৈছা এই দুটা লৈছোঁ আৰু মানে হয় না নহয় দুটাই দি মানে তাক এৰিয়াহে ভুল আছিলে সেনেকৈ দুটা বেণ্ডেজ লৈছোঁ আৰু কিবা কিবি অলপমান লৈছোঁ আৰু মানে ডেটল কিবা কিবি লৈ যাওঁ আৰু কিমান বা কাটা খাইছে যেন আনা মানুহ নাই এতিয়া মেডিকেলত সেনেকৈ নিচিনা এতিয়া ফটাফট যাওঁ আৰু মানে এৰি থৈ আহি বেয়াই হ'ল একদম চলিটো তো খৰা আহি পালোঁ বেটিকাৰে হাতত কাটা বুলি কয় মন চন বেয়া লাগি আছে ক'ত কাটছি সৰু হা এইখিনি কাটছি এইখিনি কাটতে বেণ্ডেজ দিয়া মানে মাথা চাথা বেয়া কৰি দিব চলিটো মই ভাবছোঁ আৰু বহুত কাটছি মানে মন চন বেয়া লাগি গৈছে সেইকাৰণে ফটাফট আহিলোঁ ঘৰত অলপমান ডাঙৰ কাটছি মানে কি হ'ব দে আৰু তো ঘৰত আহি পালোঁ ধুনীয়াকৈ এতিয়া আৰু মানে বেটিৰ হাতখন কাটা খোৱা বুলি কয় মোৰো বেংকত অলপ কাম আছিলে মই নিগিলোঁ আৰু মানে এই আৰু মানে কি কৰিম কি নকৰিম সেনেকৈ আহি গ'লোঁ আৰু ঘৰত মন চন বেয়া লাগি আছিল তো ঘৰত আহি পালোঁ তো আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ আৰু লগ পাম এটা নতুন ব্লগৰ সৈতে আৰু ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ এটা লাইক আৰু এটা ধুনীয়া কমেণ্ট দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু একদম নিজৰ বুলি